ৰিয়ান পৰাগৰ ওপৰত অদ্ভুত মন্তব্য কৰা দেখা গৈছে কিছু সময়ৰ আগতেই ৰবিচন্দ্ৰন আশ্বিনে। হয়, আপোনালোকে ঠিকেই শুনি আছে, ৰবিচন্দ্ৰন আশ্বিন আপোনালোকে জানে কিমান এগৰাকী ভাল ক্ৰিকেটাৰ হয়, কিমান এগৰাকী ভাল খেলুৱৈ হয়। প্ৰায় টেষ্ট ক্ৰিকেটত আমাৰ ভাৰতৰ হৈ শ উইকেট লোৱাৰ ৰেকৰ্ড আছে সেই বলাৰগৰাকীৰ। গতিকে তেখেতে কিছু সময়ৰ আগতে ৰিয়ান পৰাগৰ ওপৰত সুন্দৰ মন্তব্য, অদ্ভুত মন্তব্য কৰা দেখা গৈছে। গতিকে তেওঁ কি কৈছে, কি ৰিয়ানক প্ৰশংসা কৰিছে সেই বিষয়ে যদি আপোনালোকে সবিশেষ জানিব বিচাৰিছে তেনেহলে ভিডিওটো একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব পাৰে। কিন্তু তাৰ আগতে ভিডিওটো এটা লাইক, লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ খবৰৰ বাবে এতিয়া সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। আৰু আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে খন্তেক সময়ৰ আগতে যি বহুত বেছি এখন ৰোমাঞ্চকৰ মেচ RCB বনাম ৰাজস্থান ৰয়েলছৰ মাজত হৈ গৈছে, আৰু সেই খেলখনত যদিও য়শস্বী জয়সৱালে ভাল খেলিছে, সিমৰন হেটমাৰে ভাল খেলিছে, ৰমেন পলে মেচ উইনিং 6 মাৰিছে, কিন্তু তথাপিও এগৰাকী খেলুৱৈৰ নাম আটাইতকৈ বেছি চৰ্চাত আছে, আৰু সেই খেলুৱৈগৰাকীয়ে হৈছে ৰিয়ান পৰাগৰ। আৰু চৰ্চাত তেখেতৰ নামটো কিয় আছে, কাৰণ তেখেতে যিটো ইনিংছ খেলিছে, যদিও অৰ্ধশতক মাৰিব নোৱাৰিলে, যদিও ডাঙৰ ইনিংছ খেলা নাই, কিন্তু এগৰাকী আনকেপ খেলুৱৈ হিচাপে, এগৰাকী কম বয়সীয়া খেলুৱৈ হিচাপে IPLৰ ইমান এখন ডাঙৰ মেচত প্ৰায় 36 ৰানৰ যিটো ইনিংছ খেলিলে, সেই ইনিংছটোৰ বাবে এতিয়া ৰিয়ান পৰাগ সকলোতে চৰ্চা বা সকলোতে ৰিয়ানৰ নাম হৈ আছে বুলি ক'ব লাগিব। চৰ্চাতটো খেলুৱৈগৰাকী আছে। গতিকে যেতিয়া খেলখন শেষ হয় তাৰ পাছতেই সেই ষ্টেডিয়ামখনতে ৰবিচন্দ্ৰন আশ্বিনক এটা ইণ্টাৰভিউ ল'বলৈ আকাশ চোপ্ৰা, আপোনালোকে জানে কমেণ্টেটৰ, ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ হয়, তেখেত আহে। তাৰ লগতে আৰু এজন ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ উপস্থিত আছিল সেই ৰবিচন্দ্ৰন আশ্বিনক সাক্ষাৎকাৰ লওঁতে, নামটো হৈছে পাৰ্থিক পেটেল। গতিকে সেই দুজন খেলুৱৈয়ে ৰবিচন্দ্ৰন আশ্বিনক সোধে যে ৰিয়ান পৰাগৰ আজিৰ যিটো ইনিংছ, সেই ইনিংছটোৰ বিষয়ে আপুনি কি ক'ব। যদিও তেখেতে অৰ্ধশতক মাৰিব নোৱাৰিলে, কিন্তু এটা মেচ উইনিং ৰান তেখেতে মাৰিবলৈ সক্ষম হৈছে, একেবাৰে বিপদৰ পৰা টিমটোক উলিয়াই লৈ গৈছে, সেই বিষয়ে আপুনি কি ক'ব ৰবিচন্দ্ৰন আশ্বিনক সোধে। আৰু আন্নাই সুন্দৰভাৱে উত্তৰ দিয়া দেখা যায় যে ৰিয়ান পৰাগ, হয় আমি এতিয়া গম পাই গৈছো, ৰবিচন্দ্ৰন আশ্বিনে কথা কৈছে যে আমি আচলতে এতিয়া গম পাই গৈছো, আমি বহুত বছৰ একেৰাহে ক্ৰিকেট খেলি আছো, প্ৰায় 10-15টা বছৰ যিহেতু এতিয়া ক্ৰিকেট খেলি দিলো, গতিকে প্ৰতিটো ক্ষেত্ৰতে আমি এখন মেচ কেনেকৈ লৈ যাব লাগে, বেটিঙত হওক বা বলিঙত হওক, কেনেকৈ বলিং কৰিব লাগে, আমি সকলোবিলাক কথা এতিয়া গম পাইছো লাহে লাহে। কিন্তু যিবিলাক নতুন প্লেয়াৰ আহে, যিবিলাক জুনিয়ৰ আহে, তেওঁলোকে আচলতে প্ৰথম অৱস্থাত সকলো কথা গম নাপায়। যেতিয়া এখন ডাঙৰ মেচ আহে, সেই মেচখন কেনেকৈ লৈ যাব লাগে, কি কৰিব লাগে, সেই সময়ছোৱাত কোন পৰিস্থিতিত কেনেকুৱা বেটিং কৰিব লাগে, সেইবিলাকৰ বিষয়ে আচলতে এজন সৰু খেলুৱৈ বা জুনিয়ৰ খেলুৱৈসকলে ইমান ভালকৈ নাজানে, আৰু সেই বস্তুটো শিকিবলৈ বা সেই কথাবিলাক শিকিবলৈ বহু সময় লাগে। যদিও সেই জুনিয়ৰ বা সেই প্লেয়াৰ গৰাকীৰ ওচৰত বহুত বেছি টেলেণ্ট থাকে, কিন্তু তেওঁলোকে শিকিবলৈ বহু সময় লয়, আৰু এটা সময়ৰ পাছত, এটা নিৰ্দিষ্ট সময়ৰ পাছতহে ভাল পাৰফৰ্মেঞ্চ কৰিব পাৰে এখন ডাঙৰ মঞ্চত। আৰু ৰিয়ান পৰাগ যেতিয়া প্ৰথম ৰাজস্থানৰ দললৈ আহিছিল, সেই তেতিয়াই মই গম পাইছিলো যে এই খেলুৱৈগৰাকীৰ ওচৰত বহুত বেছি টেলেণ্ট আছে, বা তেওঁৰ ওচৰত কিবা এটা নহয় কিবা এটা আছে, যিটো বস্তু বেলেগ অন্য খেলুৱৈৰ ওচৰত হয়তো নাই। আৰু 17 বছৰ বয়সত তেখেতে আহোঁতে তেখেতৰ যিটো মাইণ্ডছেট আছিল, সেই মাইণ্ডছেটটো অলপ বেলেগ আছিল, অলপ ভয়ে খেলিছিল। কিন্তু এতিয়া প্ৰায় যেতিয়া 4-5টা বছৰ তেখেতে একেৰাহে ৰাজস্থান ৰয়েলছৰ টিম মেনেজমেণ্টৰ সৈতে থাকিলে, তাৰ পাছত কিন্তু তেখেতৰ মাইণ্ডছেটটো এতিয়া সলনি হৈ গৈছে, আৰু এই মাইণ্ডছেটটো সলনি হোৱাৰ বাবে ৰিয়ান পৰাগে ভাল খেলিব পাৰিছে। আগতো ৰিয়ানৰ ওচৰত টেলেণ্ট আছিল, তেখেতে ভাল খেলিব পাৰিছিল, ডমেষ্টিকত ভাল খেলি আছিল, কিন্তু মাইণ্ডছেটৰ কথা, ইয়াত ডাঙৰ মেচত কেনেকৈ পাৰফৰ্মেঞ্চ কৰিব লাগে, কেনেকৈ খেলিব লাগে, এখন ডাঙৰ মঞ্চত এখন মেচ কেনেকৈ উলিয়াই লৈ যাব লাগে, সেই টেকনিকটো বা সেই বস্তুটো আহিবলৈ অলপ সময় লাগে। আৰু ৰিয়ান পৰাগৰ যিটো মাইণ্ডছেট এতিয়া সলনি হৈ গৈছে, আৰু প্ৰায় এতিয়া 22 বছৰীয়া হৈ গৈছে, আৰু 22 বছৰ বয়সত তেখেতৰ যিটো মাইণ্ডছেট, সেই মাইণ্ডছেটটো একেবাৰে মেচিয়ৰ্ড হৈ গৈছে বুলি ৰবিচন্দ্ৰন আশ্বিনে কৈছে, আৰু সেইবাবে তেখেতে একেবাৰে খেলখন উলিয়াইহে আউট হৈ গৈছে। যদিও তেখেতে মেচখন ফিনিছ কৰিব লাগিছিল, কিন্তু একেবাৰে ওচৰ পোৱাই থৈ গৈছে, ৰাজস্থানক জয়ৰ দিশে একেবাৰে ওচৰত পোৱাই থৈ গৈছে। তাৰ পাছতহে তেখেতে ডাঙৰ ইনিংছ খেলিবলৈ গৈছে, আৰু ৰবিচন্দ্ৰন
ৰবিচন্দ্ৰন আছিনে এইটো কথাও ইংগিত দিছে যে ৰিয়ান পৰাগ আহিবলগীয়া টাইমত যদি এনেকৈ খেলে বা এতিয়া তেখেতে যিটো মাইণ্ডছেটত বেটিং কৰি আছে এনেকৈ যদি আগলৈ কৰি যায় তেনেহলে বহুত বেছি এজন ডাঙৰ খেলুৱৈ হ'বলৈ গৈ আছে বা ভাৰতীয় ক্ৰিকেটৰ বহুত এজন নেক্সট বিগ থিং হ'ব পাৰে বুলি ৰবিচন্দ্ৰন আছিনৰ ফালৰ পৰা মন্তব্য অহা দেখা গৈছে গতিকে এনেদৰে ৰবিচন্দ্ৰন আছিনে সুন্দৰ মন্তব্য অদ্ভুত মন্তব্য ৰিয়ান পৰাগৰ ওপৰত কৰা দেখা গৈছে আৰু এটোই আছিল আজি ভিডিওটো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও